আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আছে আমাৰ 40 জন টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব বিশেষকৈ আমাৰ এলফিফা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে এইখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে জ্ঞাত যে অসম চৰকাৰে 2025 চনৰ যিখিনি আপোনাৰ শীতকালীন বাজেট অধিৱেশন হৈছিল সেই অধিৱেশনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যি কিমানখিনি সমস্যা সেই সমস্যাখিনি সমাধানৰ এটা আশা হয়তো আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছিলে সেই শীতকালীন অধিৱেশনটোৰ দিনটোলৈকে কিন্তু সেই দিনত যেন কিবা এটা নহয় কিবা এটা টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ আহিব বুলি প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে মনৰ আশাত সেইখিনি অধিক আগ্ৰহেৰে বাট চাই আছিলে কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে টিউটৰ ছাৰ বাইদেউসকলক ৰাম তগন দিয়া দি তেখেতসকলক তগন দিলে বুলি ক'ব লাগিব যিসকল টিউটৰ ছাৰ বাইদেউসকলে 5 বছৰ তেখেতসকলে অতি যুঁজ বাগৰ কৰি টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰৰ প্ৰতিবাদ জনাই আহিছিলে বা অসম চৰকাৰক দৃষ্টিগোচৰ কৰাই আহিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক তেখেতসকলক টিউটৰ বা টিচাৰলৈ আপগ্ৰেড কৰক বা তেখেতসকলৰ দৰমহাটো বৃদ্ধি কৰক এই সিমানখিনি তেখেতসকলে কৰি থকাৰ পাছতো কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে গুৰুত্ব প্ৰদান নকৰিলে হয়তো তেখেতসকলে আন্দোলন কৰাৰ কাৰণে যেন তেখেতসকলৰ সমস্যাটো প্ৰদান নিদিলে নেকি অসম চৰকাৰে যদিহে তেখেতসকলক আন্দোলন যদি কৰাৰ কাৰণে প্ৰাধান্য দিয়া নাছিল তেখেতসকলে প্ৰথম যিদিনা 2100 নিযুক্তিৰ পাছত যেতিয়া চৰকাৰ গঠন হল তাৰ পাছত প্ৰথমটো যিখিনি আন্দোলন হৈছিলে সেই আন্দোলনতে যদি অসম চৰকাৰ যদি কোৱা হলে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন নকৰিলেহেঁতেন যে আপোনালোকে আন্দোলন কৰিলে আমি আপোনালোকৰ সমস্যাখিনি সমাধান কৰা নহব কিন্তু সেইখিনি নহয় তেখেতসকলে আন্দোলন কৰিলে প্ৰত্যেকবাৰে আলোচনাত মিলিত হৈ সমস্যাখিনি সমাধান কৰা হ'ব আৰু সেই অসম চৰকাৰে আকৌ কেতিয়াবা কয় আন্দোলন কৰিলে কাম নহব আকৌ আন্দোলন নকৰাকে থাকিলেও তেখেতসকলৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে এই দুই দুমোজাত টিউটৰ ছাৰ বাইদেউসকলে ফৰি তেখেতসকলে সেই 5 বছৰত বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আহিলে আৰু তেখেতসকলক দাবী সম্বলিত স্মাৰক পত্ৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক প্ৰদান কৰিলে আৰু সেই 5 বছৰত শিক্ষামন্ত্ৰী যিমানবাৰ আলোচনাত মিলিত হৈ কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিছিলে কিন্তু এটা প্ৰতিশ্ৰুতিও শিক্ষামন্ত্ৰীগৰাকীয়ে ৰক্ষা কৰিব নোৱাৰিলে শেষত তেখেতসকলে হাত দাঙিলে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই 5 বছৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াৰ লগত কোনো এটা টাইম টেবুল নিদি তেখেতসকলে কোনো এটা টাইম দিব নোৱাৰি এই টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ব নোৱাৰিলে হয়তো নিশ্চয় আপোনালোকে জ্ঞাত ৰাইজৰ প্ৰতিনিধি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো সন্থাৰ লগত আলোচনা কৰা তেখেতসকলৰ দয়াবদ্ধতা থাকিব লাগে কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাৰ লগত আলোচনাত মিলিত নহল ইমানবাৰ তেখেতসকলৰ লগত আলোচনাত মিলিত হ'বৰ কাৰণে এলপিৰ পৰা কলেজৰ লৈকে যিমানখিনি টিউটৰ সন্থা আছিলে আবেদন নিবেদন কৰিছিলে কিন্তু তেখেতসকলে সেই 5 বছৰত 5 ছেকেণ্ডো সময় দিবলৈ সক্ষম নহল টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি আৰু তাৰ পাছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে যিখিনি আপোনাৰ 2025 চনৰ যিখিনি শীতকালীন বাজেট অধিৱেশন আছিলে তাত এটা গুৰুত্বপূৰ্ণ তেখেতসকলে সিদ্ধান্ত ললে যে টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান যিখিনি চেলাৰী স্লিপ পাই আছে যিখিনি ৱেজেছ চেলাৰী স্লিপ বুলি ক'লে এইটো ভুল কোৱা হ'ব যিমানখিনি ৱেজেছ পাই আছে তাৰ ওপৰত 6% বৃদ্ধি কৰিছে আৰু সেই 6% বৃদ্ধি কৰিলে আপোনাৰ এলফিৰ পৰা কলেজলৈকে যিসকল টিউটৰ ছাৰ বাইদেউসকলে সামান্য এটা মজুৰি যিখিনি সামান্য এটা ফাৰিটুকি পায় যিখিনি সামান্য এটা দৰমহা পায় তাৰ ওপৰত 6% বৃদ্ধি কৰিলে কিমান বৃদ্ধি হয় সেয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে জ্ঞাত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে জ্ঞাত কিন্তু তেখেতসকলে সেই ধৰণৰ কাম কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সামৰি তোলে আৰু প্ৰত্যেকবাৰতে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে সদনত গৈ টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰিবৰ কাৰণে এলপিএম ক্ষেত্ৰত টেট প্ৰয়োজন আৰু ডিএলএড লাগিব হয় যদিহে টেট আৰু ডিএলএড লাগে তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি তেখেতসকলে সেই ডিএলএড আৰু টেট চাৰ্টিফিকেট লোৱাত তেখেতসকলে সেইখিনি সুযোগ প্ৰদান কৰিব লাগিছিলে অসম চৰকাৰে যদি অসম টেট নাপাতে সেই টিউটৰ ছাৰ বাইদেউসকলে সেই 5 বছৰত ক'ৰ পৰা সেই টেট চাৰ্টিফিকেট বুটলি আনিব অসম চৰকাৰে যদি এই টিউটৰ ছাৰ বাইদেউসকলক সেই 5 বছৰত ডেপুটেশ্যনত তেখেতসকলক ডিএলএড বা বিএড কৰাৰ যদি সুবিধা প্ৰদান নকৰে তেখেতসকলে কৰ্মত নিয়োজিত হৈ কেনেকৈ ডিএলএড শিক্ষা গ্ৰহণ কৰিব
সেইখিনি বহুত চিন্তা কৰিবলগীয়া কথা অসম চৰকাৰৰ মুখত যি ধৰণৰ বেখুবাওনা কথা কৈ তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সেই 5 বছৰত পেলাই তলে বা তেখেতসকলে যদি কোৱাৰ দৰে যদি কৰিলেহেঁতেন যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে DLED বা BEd বা টেট লাগিব সেইকাৰণে তেখেতসকলৰ বাবে আমি টেট পাতিছো বিশেষ টেট পাতিছো তাত আপোনালোকে দিয়ক অন্যথা আপোনালোকৰ হয়তো আপগ্ৰেড নহব যিসকলে দি পাছ কৰিব তেখেতসকলক আপগ্ৰেড কৰা হ'ব সেই ধৰণৰ যদি তেখেতসকলে কৈ যদি টেট পাতি দিলেহেঁতেন বিশেষ টেট নিশ্চয়কৈ প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে সেই টেটত বহিলেহেঁতেন আৰু নিজৰ আপগ্ৰেডৰ বাবে তেখেতসকলে সেইখিনি চাৰ্টিফিকেট বুটলিবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন বা সেইখিনি গ্ৰহণ কৰিবৰ কাৰণে পাছ কৰিবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন বা DLED কৰাৰ যদি সুবিধা দিলেহেঁতেন নিশ্চয়কৈ ডেপুটেশ্যনত কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰিলেহেঁতেন কিন্তু সেই সকলোবিলাক নকৰি কেৱল বিধানসভাতেই শিক্ষামন্ত্ৰীগৰাকীয়ে কৈ থাকিলে যে সেই টিউটৰ ছাৰ বাইদেউসকলক আমুকটো লাগিব থামুকটো লাগিব তেতিয়াহে আপগ্ৰেড হ'ব যদিহে কোৱাৰ মতে কামটো কৰা হলে যদি তেখেতসকলক সেই সুবিধাটো দিয়া হলে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে ক'বলগীয়া নাথাকিলেহেঁতেন কিন্তু অসম চৰকাৰ কেৱল মুখতহে সেইখিনি কৈ থাকিলে কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰাৰ কোনো চিন্তা চৰ্চা নকৰি শেষত তেখেতসকলৰ 5 টকা যিখিনি দৰমহা এই দৰমহাৰ ওপৰতে প্ৰতি বছৰে 6% বৃদ্ধি হ'ব বুলি তেখেতসকলে এটা সিদ্ধান্ত লৈ থলে আৰু সেয়া তেখেতসকলৰ হয়তো কিমান তেখেতসকলে দূৰদৃষ্টিৰ বাবে তেখেতসকলে চিন্তা চৰ্চা কৰি সেইখিনি বৃদ্ধি কৰিলে সেয়া তেখেতসকলৰ মন মগজুৱে হয়তো গম পাব কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি তেখেতসকলে হয়তো আচৰিত হৈছে যে ইমান বছৰে কাম কৰাৰ পাছত কেৱল 6% বৃদ্ধি কৰিছে কি মানৱীয়তা থাকিব পাৰে সেইখন চৰকাৰে যে ইমানখিনি কষ্ট কৰি থকা মানুহক তেখেতসকলে দিবলৈ তেখেতসকলৰ হয়তো হাতত আৰ্থিকভাৱে সুবিধা নাই কিন্তু যিসকলে কাম নকৰি ঘৰত বহি তেখেতসকলে ঘৰত বহি থকা মানুহক আঁচনি সৃষ্টি কৰি দিব পৰা যদি ক্ষমতা তেখেতসকলৰ আৰ্থিকভাৱে সুবিধা হয় তেন্তে ক'বলগীয়া কিটো থাকে সেয়া নিশ্চয় অসমৰ ৰাইজে অসমৰ জনসাধাৰণে বিবেচনা কৰিব লাগে আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে নিজৰ মনত এইখিনি উপলব্ধি কৰিব লাগে বৰ্তমান যিখন চৰকাৰ যিদৰে আপোনালোকৰ সমস্যা বা পেলাই তলে সেয়া নিশ্চয়কৈ আপোনালোকৰ মন মগজুত সোমাই আছে সেয়া হয়তো আপোনালোকে গম পায় আপোনালোকৰ যিখিনি মনৰ ভাৱনা সেইখিনি হয়তো কোৱাৰ সময় বা সেইখিনি হয়তো দিয়াৰ সময় আহি আছে আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক মই আৰু এটা কথা কওঁ যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে বাজেটত যিখিনি 6% তেখেতসকলে বৃদ্ধি কৰিলে সেই 6% বৃদ্ধি কৰাৰ অৰ্ডাৰ কিন্তু আপোনাৰ নৱেম্বৰ ডিচেম্বৰ মাহতে এইখিনি হয়তো তেখেতসকলে পাছ কৰিছিলে কিন্তু আজি মাৰ্চ মাহৰ শেষৰটো সপ্তাহ পালেহি কিন্তু আজিলৈকে সেইখিনি অৰ্ডাৰ ওলাই নিদিলে শিক্ষা বিভাগে ওলাই নিদিলে নে বা আপোনাৰ আমাৰ যিসকল আমোলা বিষয়া আছে তেখেতসকলে যেন সেই পাৰ্চেন্টেজৰ যিখিনি বৃদ্ধি সেইখিনি হয়তো তেখেতসকলে গমেই পোৱা নাই নেকি যে টিউটৰ ছাৰ বাইদেউসকলৰ 6% বৃদ্ধি হৈছে সেইখিনি অৰ্ডাৰ ওলাই দিব লাগে কিন্তু আজিলৈকে ওলাই নিদিলে আৰু টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি পোৱাৰ পৰাও হয়তো সেই 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত বঞ্চিত হ'ল আৰু এতিয়া মাৰ্চ মাহতো হয়তো ওলাব নে নোলাব সেয়া হয়তো তেখেতসকলেহে গম পাব সেয়েহে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এটা উপলব্ধিৰ সময় আহিছে যিটো দিছে সেইখিনিও যেন তেখেতসকলে সময়মতে উলিয়াই দিব পৰা নাই আৰু সময়মতে সেইখিনি অৰ্ডাৰ বিভাগলৈ পঠাব পৰা নাই আৰু সেইবাবেইতো সেই টিউটৰ ছাৰ বাইদেউসকলে 6% বৃদ্ধিৰ পৰাও বঞ্চিত হৈছে আজি আৰু সেয়া হয়তো নিৰ্বাচনৰ পাছত যাব মানে নিৰ্বাচনৰ আগত পাব সেয়া হয়তো তেখেতসকলৰ বিভাগীয় যিসকল বিষয় আছে তেখেতসকলে গম পাব কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ যেন এখুৰি সমস্যা হৈ আছে সেইখিনি কথা সেইখিনি সমস্যা ভাবিবলৈ হয়তো অসম চৰকাৰৰ সময় নহল এদিন নিশ্চয়কৈ তেখেতসকলৰ বাবেও হয়তো অসমৰ ৰাইজে ভাবিবলৈ সময় নহব আৰু সেয়া প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ হৃদয়ৰ পৰা তেখেতসকলে সেইখিনি আপোনাৰ অনুভৱ কৰি আছে বা চিন্তা কৰি আছে সেইখন চৰকাৰে যিটো সেই টিউটৰ ছাৰ বাইদেউসকলক শিক্ষক যিসকল কৰ্মচাৰী আছে তেখেতসকলক টিউটৰ নাম দি প্ৰাধিকৰণ কৰি লঠিগতি কৰি সৃষ্টি কৰি তৰিছে ঠিক তেনেকৈ অসম চৰকাৰে সেইখন চৰকাৰ অসমৰ ৰাইজে নিশ্চয়কৈ এদিন সেইখন চৰকাৰক হয়তো যি ধৰণে টিউটৰক সমস্যাত পৰিণত কৰি ৰাখিছে তেখেতসকলকো হয়তো সমস্যাত পেলাব সেয়া
তেখেতসকলে এদিন দেখিবলৈ পাব বুলি প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে উপলব্ধি কৰি আছে আৰু এতিয়া টিউটৰ ছাৰ বাইদেউসকলক যিখিনি দিছে সেইখিনিকে অতি সোনকালে সেই যিখিনি 6% দিছে সেই 6%ৰ অৰ্ডাৰখিনি অতি সোনকালে মুকলাই দিবৰ কাৰণেও আমাৰ প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে আহ্বান জনাইছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় আপোনাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলক যদিহে পাৰে ইলেকশ্যনৰ আগত সেইখিনি অৰ্ডাৰ উলিয়াই দি তেখেতসকলক সেইখিনি পোৱাৰ এটা ব্যৱস্থা কৰি দিবৰ কাৰণে অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ নিজৰ মনৰ কথা ভাবি নিশ্চয়কৈ আপোনালোকে যিটো সময়ত যিটো কাম কৰিব লাগে সেয়া নিশ্চয়কৈ আপোনালোকে কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম